হাই মোৰ মৰমৰ শুভাকাংক্ষীসকল, আজি মই কি কাম কৰিলোঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। এইটো ৰিজেন আৰ্ট হয়। মই ফটো ফ্ৰেমিং কৰিছোঁ। এইটো দুটা বটলত আহে। এইটো ফাৰ্ষ্ট বটলটো যিটো আমি যদি মানে 4 সোপা লওঁ তেনেহ'লে আৰু নেক্সট বটলটো 2 সোপা ল'ব লাগে। এইটো ল'লোঁ। নেক্সট এইটো সৰু বটলটো, ডাঙৰ বটলটোৰ মানে 2 ভাগৰ এভাগ ল'ব লাগে। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। 10 মিনিট ভালকৈ মিক্স কৰি ল'ব লাগে। তাৰপিছত এইটো ফ্ৰেমটো মই কিবা কৰি ল'লোঁ, মচি ল'লোঁ। ৰেজিনখিনি ঢালি দিলোঁ, মিক্স কৰি ভালদৰে চাৰিওফালে ভালকৈ দিব। তাৰপিছত এইটো মই 3D দিছোঁ, জিলকা দিছোঁ, মানে কি কয় চুমকি বুলি কয়। নেক্সট আৰু এটা দিছোঁ, এইটো ষ্টাৰ শেপৰ হয়। এইখন ফটোখন টিকলাৰ ফটোখন 6 মান্থ হৈছে। চাৰিওফালে এনেকৈ মই ষ্টন এটা মানে দি দিলোঁ, মানে ফটোৰ চাৰিওফালে ষ্টন দি দিলোঁ অফ হোৱাইট কালাৰৰ। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰে, নাইবা নিজেও ট্ৰাই কৰি চাব পাৰে। ইমান টান নহয় চেষ্টা কৰিলে। গোটেইখিনি কৰাৰ পিছত নেক্সট আৰু এটা লেয়াৰ দি দিলোঁ, যিটো ফিনিচিং আনিব ফটোখনত। এইটো ফাইনেল লুক। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এইটো হোৱা নাই আৰু 24 ঘণ্টাৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব লাগিব, শুকাব লাগিব যিহেতু। ধন্যবাদ।